শুৱালকুছিত আছোঁ যিহেতু আৰু আজি আৰু বেলেগ এখন হাললৈ আহিলোঁ এতিয়া ইয়াত মুগা কাপোৰ বৈ আছে আৰু সেইখিনি চাব আহিলোঁ কাৰণ তাতে আমি পাটৰ কাপোৰ চালোঁ ইয়াতো আছে পাটৰ কাপোৰ কিন্তু ইয়াত মুগাও আছে মই মুগাৰ হালকেইখন চাবৰ কাৰণে মন গ'ল আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ সেইকাৰণে ইয়ালৈ আহিলোঁ ইয়াত দুখনকৈ আছে মুগাৰ হাল আৰু মই ইয়াত যিজন অনাৰ হয় তেখেতৰ লগত এবাৰ কথা পাতিম প্ৰথমতে চিনাকি হ'লোঁ আহক নমস্কাৰ আপোনাক চেনেললৈ স্বাগতম জনাইছোঁ আপোনাৰ ভাল নামটো জনাবচোন মোৰ নাম ধাৰেশ্বৰ দাস হয় শুৱালকুছি বাঘেশ্বৰী পাহাৰ হয় আৰু ইয়াৰে মই ইয়াতে জন্মগ্ৰহণ ইয়াৰে দিয়ক এতিয়ালৈ এইটো বস্তু ব্যৱসায় যে আপুনি কৰি আছে ন আমাৰ মানে জন্মগত ব্যৱসায় এইটো আমাৰ হয় জন্মগত সৰুৰ পৰাই আমাৰ এইটো মানে মুগা কটা বা সূতা মানে হালৰ শিপিনীৰ যিখিনি কাম আমাৰ সেইখিনি সৰুৰ পৰাই চলি আছে আচ্ছা মই এইবিলাকৰ কথা সুধিম যিহেতু আপুনি এজন বয়সস্থ মানুহ তো মই অকণমান শুৱালকুছিৰ বিষয়ে মানে এই বস্তুটো কেনেকৈ আৰম্ভণি হৈছিলে এই কথাকেইটা অকণমান আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ শুৱালকুছি মানে শুৱালকুছিততো বৈশিষ্ট্য আমাৰ গোটেই আগততো মুগাৰ হালে বেছি আছিল পাততকৈ এতিয়া মুগাৰ হাল কমি গ'ল মুগাৰ বস্তুৰ চাহিদাটো কমিছে মুগাৰ যিটো গুটি মুগা সেইটো কম হৈছে আৰু যিবিলাক বাগানত পোহে যোন হেৰিবিলাকে তেওঁলোকে এতিয়া সেইটো কষ্টৰ কাৰণে নোপোহে আৰু বস্তুটো হ'লেও কিবা বেমাৰ লাগিলে মৰি যায় মানে হেৰি পাৰিশ্ৰমিকটো নাপায় গতিকে এইখিনি কষ্ট আছে যিখিনি পাওঁ সেইখিনি আৰু আমি লৈ আহোঁ অলপ চলপ কিনি পেলাই আমাৰ শিৱসাগৰৰ পৰা আহে আৰু আমাৰ গাৰো হিলছৰ পৰা আহে কথা ক'ব বিচাৰিছোঁ যিহেতু মোৰ ঘৰ ধেমাজি আৰু আমাৰ তাতো মুগা বহে একচুৱেলি আমাৰ দেউতাহঁতে আমিও পুহিছোঁ মুগাৰ আগতে কিন্তু আমাৰ তাত একদম মুগাৰ মেইন আপুনি যিটো ক'লে বেমাৰ লাগি যাব যে হ'লে তাৰ মেইন কাৰণটো হ'ল আজিকালি আমাৰ তাত বহুত বাগান হৈছে চাহৰ বাগানৰ কাৰণে বেমাৰ লাগে চাহৰ বাগান আৰু ব্ৰইলাৰ যিবিলাক ফাৰ্মিং তাত বিভিন্ন ধৰণৰ মেডিচিন তো সেইকাৰণে মই কথাটো উল্লেখ কৰি দিলোঁ সেইকাৰণে আমাৰ তাত আজিকালি পুহিবলৈ এৰিছে আমাৰো আছে চুমনি কিন্তু আমাৰ চুমনিত আমি এতিয়া মুগা পুহিবলৈ নোৱাৰে কাৰণ আমাৰ কাষত বাগান আছে আৰু প্লাছ হেৰিও আছে এইটো কি কয় ব্ৰইলাৰ ফাৰ্ম আছে আমি প্ৰতিবাৰে মুগা পুহিলে মানুহক কৈ থাকিব নোৱাৰোঁ যে মেডিচিনটো নামাৰিব তেখেতলোকৰো এটা ব্যৱসায় কৃষিৰ লগত জড়িত তো আমি যদি তেখেতলোকক বাৰে বাৰে প্ৰতি মাহে ৰখাই থাকোঁ সেইটো এটা বেয়া কথা সেইকাৰণে আমাৰ সেইফালে পুহিবলৈ এৰি দিছে কিন্তু ঢকুৱাখানাৰ পৰা আদি কৰি শিৱসাগৰ তাৰপিছতে আপোনাৰ গোগামুখৰ ছাইডৰ সেই ছাইডকেইটাত এতিয়া মানে সেইফালে মানে বাগানটো বহুত বেছি নাই গতিকে সেইফালে পুহিব পাৰে তো সেইকাৰণে মই কথাটো উল্লেখ কৰি দিলোঁ আপোনাক বাকী এই শুৱালকুছিৰ যে একদম উৎপত্তি কিবা মানে ইয়াৰ ঐতিহ্য কিবা কথা আপুনি জনাব পাৰিব নেকি যে পুৰণি কথা পুৰণি কথা মানে শুৱালকুছিৰ আৰু ইতিবৃত্তি আমাৰ আগততো হেৰি নাছিলে ব্যৱসায় হস্ততাঁততো কমেই আছিলে আগততো আৰু মানে ব্যৱসায় আছিলে নাও ব্যৱসায় মানুহখিনি নাও দিয়ে প্ৰচলন আছিল বা ইয়াৰ পৰা নাৱত গুচি যায় মাজুলী হওক কিবা হওক তেনেকুৱা শিৱসাগৰ মাজুলীলৈ বেছিকৈ গৈছিল ব্যৱসায় হেৰি ইয়াৰ পৰা সামগ্ৰী লৈ যায় তাৰ পৰা সামগ্ৰী আনে এইটোৱে ব্যৱসায় আছিল তাৰ পৰা কিবা কানি লৈ গ'ল কাপোৰ কানি কিবা কানি তাৰ পৰা খোৱা বস্তু বা কিবা কানি ধান হেৰি বাঁহটো লৈ আহে তাৰ পৰা বাৰু ভূৰ কৰি আনে তেতিয়া মানুহখিনি ইয়াৰ পৰা কানি কাপোৰ লৈ যায় তাৰ পৰা বাঁহৰ ভূৰত গুচি আহে আৰু নাৱত গুচি যায় নাওখনো আহে আৰু বাঁহৰ ভূৰবিলাকো আহে তেনেকৈ ব্যৱসায়টো আছিল পৰ্যক্ৰমে এতিয়া গাড়ী মটৰ হ'ল যেতিয়া সেইটো ব্যৱসায় কমি এতিয়া ধৰক গাড়ী মটৰতে প্ৰচলন হৈছে আৰু এতিয়া এই যে হালবিলাক যে আপোনাৰ আছে টোটেল আপোনাৰ কেইখন হাল আছে ইয়াতে মোৰ ইয়াত এনেই 5-6খন হালে আছে 6খন হালৰ 3খন আছে বাকী শিপিনী অলপ হেৰি অসুবিধা হৈ আছে শিপিনীৰ কাৰণে বন্ধ হৈ আছে বাকী এইকেইখন চলি আছে এই মুগা এতিয়া আপুনি সূতা ক'ৰ পৰা কালেকশ্যন কৰে মুগা সূতাটো মই কালেকশ্যন কৰা নাই সূতাটো ঘৰতে হয় বাকী মুগাটো কালেকশ্যন কৰোঁ আচ্ছা ডাইৰেক্ট গোটা মুগাটো আপুনি কালেকশ্যন কৰে আৰু ঘৰতে কাটে মানে ঘৰতে কাটে এতিয়া মুগাৰ দাম কিমান হৈছে কেজি মুগাৰ কেজি হিচাপ নাই আমাৰ গোটা মিছে 1000 চিষ্টেম হয় 1000ত এতিয়া ধৰক 4,500 এতিয়া কটীয়ান মুগাটো অলপ দাম পৰে 4,500 মান হ'ব আৰু বাকী কমো হয় 3700-3500 পৰা আহি যায় মুগা কোৱালিটি লৈ হয় এইটো আপুনি আনিব যায়নে নে আপোনাৰ দি যায় অনাও যায় আৰু লৈও আহে ন আৰু এই সূতাবিলাক মানে যিবিলাক আপুনি হেৰি কৰে ঘৰতে যিহেতু প্ৰস্তুত কৰে আপুনি নিজেও কৰে নিজে কৰে ন আৰু লগত আপোনাৰ সহায় কৰা মানুহ সহায় আছে এজনে নোৱাৰি নহয় দুজন লাগিবই আৰু মুগাত আৰু
অন্যান্য লাগে আৰু মানুহ বহুত লাগে মুগাৰ কামত 1000 মুগাত কিমান মান সূতা ওলাব কিমান কেজি মুগা হলে আমাৰ যেটো মুগা হ'ব হেতু ভাল মুগা হলে 220 গ্ৰামক লাগি আহি যাব 220 গ্ৰাম আৰু যদি মুগাটোৰ অলপ হেৰি হয় বেছি হেৰি হয় মানে মোটা বা হেৰি কৰিব লাগে তেতিয়া ওজনটো বাঢ়েও লেংথটো কমি যায় আচ্ছা ওজনটো বাঢ়িলেও হয় আৰু এই এতিয়া ধৰি লওক মুগাৰ এখন যদি হাল যদি লগাবলগীয়া হয় কিমান খৰচা হয় আপোনাৰ মুগাৰ হাল এখন লগাব লাগিলে মিনিমাম ধৰক আপোনাৰ 1.5 লাখ টকা 1.5 লাখ টকা কিমান কেজি মান সূতা ইউজ কৰে আপুনি আপোনাৰ ধৰক 3 কেজি বা 4 কেজি সূতা দিকটো দিলে আপোনাৰ 4 কেজি সূতাত 3.12 1,20,000 আৰু বাণীটো আছে অন্যান্য আছে খৰচ চাইড আছে কিবা আছে মানে সেই 3 কেজিত কিমান মান কেখন মান ওলাই 3 কেজিত আপোনাৰ হেতু হিচাপ দিব নোৱাৰো কমলাই বেছি হয় সূতাৰ মোটা মিহি হিচাপে মানে ফুল দিয়াৰ ওপৰতো কথা মানে কিমান ফুল কৰে এতিয়া এখন যিখন লগাই আছে ন এখনৰ ধৰি লওক এতিয়া ফুল বইছে এখন সিম্পল ইয়াতে গুণা নাই কৰা নহয় গুণা নাই আচ্ছা ইয়াত তলত এখন আছে আৰু এখন কটা নাই গুণা নাই সূতাৰে হ'ব হয় এইখন এইটো খুলি এনেকৈ দেখাব পাৰি চাওক খুলি হেৰি কৰিব পাৰি সেইডালৰ নাম কিবা আছে নেকি যিটো খোলে আপুনি যে খুলিলে সেই মাইডালৰ নাম এইটো হয় এইটো নৰস বুলি কওঁ আমি আমাৰ অপাৰেশ্যনৰ ফালে তুলঠা বুলি কয় আমাৰ নৰস বুলিয়ে কওঁ সেই যে খুলি দিলে যে মাইডাল যে এইটো খিলা বুলি কওঁ আমি খিলা বুলি কওঁ এইটো খিলা বুলি কওঁ খিলা মানে আৰু আচ্ছা আপোনালোকৰ ইয়াত এইটো বস্তু এই খিলা যিটো আছে ন এইটো আপোনালোকে এনেকৈ ইউজ কৰিছে আমাৰ তাতে সেম এনেকুৱাই খালি লোহৰ ৰড এডাল ইউজ কৰে মাটিলে লাগি থাকে আমাৰ মাটিত নালাগে ইয়াতে গাঁঠি দিয়া যায় তো এবাৰ ফুলটো আমি চাম কেনেকুৱা হৈছে ফুল আছে অলপ খুলি দিছোঁ মই ফুলবান আচ্ছা এইটো আছে এখন চাদৰখন নেকি এখন চাদৰখনৰ ফুলটো দেখি মানে ভাল লাগি গৈছে ধুনীয়া ইয়াতে ফুলটো গুণা নাই ন গুণা নাই কিন্তু মুগাত মানে কালাৰটো ৰেড কালাৰটো আৰু মিনাটো মাজত এই মাজত যিটো কৰিছে এইটো মিনা কৰা এইটো মিনা আৰু এডোখৰ কি কয় এই ৰঙাখিনি বুটাই হয় আচ্ছা এইবিলাক আকৌ হাতেৰে কৰাও থাকে নেকি কোন ফুলবিলাক যে হাতেৰেও উঠে হাতেৰে উঠাব লাগিব এইটো আচ্ছা হাতেৰে উঠাব লাগিব মেচিনত ফুল হেৰিটোৱে উঠে বাকীখিনি হাতৰে কাম চব আচ্ছা এতিয়া এই মুগা এযোৰ উলিয়াওঁতে আপোনাৰ কিমান দিন লাগে সময় মুগাৰ 15-20 দিন লাগি যায় আৰু কি বওঁ বুলি ক'লে কি বব নোৱাৰে মুগাটো বওঁ বুলি বব নোৱাৰে কাৰণ ঠাণ্ডাৰ দিনত অলপ দিগদাৰ পায় উঠে বস্তুটো আৰু সূতাটো ভাল হ'লে ভাল অলপ পাতটো কম হ'লে আপুনি যে ক'লে মাত দিয়া বুলি যে ক'লে এইটো মাৰ আগত দিছিল এতিয়া আজিকালি মাতটো নচলে মানে খমখমীয়া হয় মাতটো দিলে খমখমীয়া কাপোৰটো আৰু পিন্ধিব ইচ্ছা নকৰে আজিকালি সেইকাৰণে মোলাম লাগে আজিকালি চব লাগে আচ্ছা এই ভাতৰ যিটো মাত দিয়া এইটো ন এইটো ভাতৰ মাত নিদিয়ে এইটো চাকুৰ মাত দিছিল গম দিছিলে আচ্ছা আৰু এখন মেখেলাখন নহয় জানো এইখনো চাদৰে হ'ব মেখেলাখন বনাব লাগিব আচ্ছা মেখেলাখন বনাব এইফালেও আছে ভাল লেকেটৰ বোৱা নাই বন্ধ হৈ আছে এইখনো মুগাৰ নহয় এইখন পাটৰ সেইখন মুগাৰ সেইফালে আছে মুগা এইখন হ'ল মুগা লগাই থোৱা আছে এইটো কি বুলি কয় এইটো গুণা পকা হেৰি হয় ৰোলিং মেচিন ন আচ্ছা আৰু তলত আপোনালোকে সূতাবিলাক ক'ত কাটে তলত কাটে আচ্ছা আৰু লেটাবিলাক বিক্ৰী কৰেনে লেটাবিলাক বিক্ৰী নহয় আমাৰ ইয়াত এইটো পেলাই দিয়া যায় আপোনাৰ লগত তাত হয় আমাৰ তাত চলে এইটো চলে যদি যোগাযোগ কৰিব বিচাৰে আপোনাৰ নাম্বাৰটো এবাৰ কৈ দিব মই ডেছক্ৰিপশ্যনটো দি দিম আপোনাৰ নাম্বাৰটো যদি ডাইৰেক্টলি কোনোবাই আপোনাৰ পৰা ল'ব বিচাৰে মই খুৰা বুলিয়ে কৈছোঁ খুৰাৰ কাপোৰবিলাক মই দেখাই দিছোঁ এবাৰ তেখেতে দেখাইছে এখন কি হয় মানে কমি আছে এইটো হ'ল বিয়াৰ কইনাৰ ছেট এইটো কইনাৰ ছেট হয় আৰু এইবিলাক হ'ল ছেকেণ্ড ছেট হিচাপেও ল'ব পাৰে আৰু মুগাৰো আছে নেকি মুগাৰ দেখাওকচোন মুগাৰ মানে কাটিছে আচ্ছা এইটো কালাৰটো ভাল লাগিছে হেৰি হোৱা নাই এইটো দুটা কালাৰ মিক্স কৰি পেলাই এটা কালাৰ হয়গৈ নহয় জানো এইটো দিকটোত কি কালাৰ আছিলে দিকটো ৰাণী কালাৰ আৰু বাণীটো ৰাণীও আছে বগাও আছে মিক্স মানে দুইটা মিক্স আছে চাওক কিমান ধুনীয়া লাগিছে ফুলবিলাক
ফুলবিলাক বাকী আৰু মুগাৰ বেছি নাই দেখুৱাব লগা বেছি যিটো মাৰি আছিলোঁ এইটোৱে ডিজাইন কাপোৰ চব মুগাযোৰ দেখাৰ লগে লগে মানে এটা একদম ৰয়েল ৰয়েল ফিল এটা মানে আহি যায় আৰু মুগা আৰু অসম আটাইতকৈ বিখ্যাত অকল এইটো বস্তুৰ কাৰণে সেইটোতকৈ আগৰ পুৰণি বস্তু এইটো আছিলে এইটোহে আছিলে কিন্তু ডিজাইন বেলেগ বেলেগ আছে আপুৰুগীয়া বস্তু এইটো চাওক মুগাৰে পাব পিয়ৰ মুগা এইটো ফুল ভাল লাগিছে এইবিলাক চব হাতৰ কাম এইবিলাক হাতৰ কাম ন এইবিলাক হাতৰ কাম চব এইবিলাক চব হাতৰ কাম মাকো নমৰা মানে ডাইৰেক্ট হাতে মানে বৌতে যেনেকৈ এতিয়া মই সেই শব্দ শুনি আছোঁ তেনেকৈ হাতে ডাইৰেক্ট মানে হাতেৰে কৰি কৰিবলগীয়া এই এখন এইটো ডাঙৰ গোটেই চাদৰখন ওলা নাই গোটেই এনেকুৱাই হ'ব এইবিলাকৰ দাম কিমান এতিয়া এইখন ধৰি লওক আপুনি যে দেখাইছে এইটো এনেই যোৰা 28,000 পৰিব যোৰা এইবিলাক হলমাৰ্ক দি লগোৱা আছে নেকি টেষ্টিং কৰিলে নেকি টেষ্টিং কৰা নাই এইটো কমপ্লিট নাই হোৱাৰ কাৰণে ন কমপ্লিট হোৱা নাই কমপ্লিট হ'লে টেষ্টিং হ'ব তো খুৰা ভাগৰ এই তেখেতৰ আপুনি পাটৰো পাব লগতে আপুনি মুগাৰো পাব আৰু ইমান ধুনীয়া ধুনীয়া কালাৰো আছে আৰু আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব দোকানৰ কাৰণেও ল'ব পাৰিব নিজৰ কাৰণেও ল'ব পাৰিব আৰু মই তলত নাম্বাৰ দি দিছোঁ আপোনালোকে ফোন কৰি যোগাযোগ কৰি ল'ব পাৰিব গামোচা আপুনি বিচাৰিছিল নহয় টচৰ গামোচা যে মুগাৰ নহয় এখন টচৰ গামোচা ন এইটো ইয়াৰ ফুলটো চাওক কাপোৰৰ ফুলবিলাক আৰু ডিজাইনবিলাক কেনেকুৱা লাগিছে জনাব এয়া অসমৰ গৌৰৱ গড় কাজিৰঙা গড়ৰ ডিজাইন কৰি থোৱা আছে আৰু ইয়াত এয়া গড় আৰু হৰিণা দিয়া আছে আৰু চৰাইও দিয়া আছে চৰাই আৰু এইটো খালি কালাৰটো বেলেগ এইটো কালাৰ বেলেগ সেউজীয়া আৰু ঠিক আছে আপুনি গোটেইখিনি দেখুৱাৰ কাৰণে ধন্যবাদ আৰু বহুতখিনি কথা জানিলোঁ আৰু আপোনাৰ ব্যৱসায়টো আগবাঢ়ি যাওক তাকে আছে আপুনি ধৰক আপুনি আহে ভালে পালোঁ আমাৰ অলপ মোৰো হেৰি হ'ল ঘৰৰ এইখিনি প্ৰচাৰৰ দৰেও হ'ল আমাৰ প্ৰচাৰটো কম আমি শিপিনী মানুহ আমি ঘৰৰ পৰা ব্যৱসায় কৰিব পাৰিলে ভাল পাম আৰু কাষ্টমাৰখিনিও বহুত সুবিধা পাব ঘৰৰ পৰাই আমাৰ নিলে ধৰক বস্তু বেয়া হয় ফিৰাই দিব সেইটো আমি হেৰি নাপাওঁ কিন্তু বস্তুখিনি কমতো পাব ভাল বস্তুও পাব কোৱালিটিও পাব সেম টেষ্টিং যিটো দোকানত থাকে সেম টেষ্টিং পাব কিন্তু দামটো বহুত কম পাব আৰু টেষ্টিংটো আপোনালোকে ইয়াত যদি কোনোবাই বা ডিজাইন দিব ইচ্ছা কৰে আমি বনাই দিব পাৰোঁ আচ্ছা অৰ্ডাৰ কৰিলে যদিও কোনোবাই যদি অৰ্ডাৰ ধৰি লওক আপোনাৰ ধৰি লওক তেনেকুৱা ডিজাইন নাই কোনোবাই ধৰি লওক কিবা এটা ডিজাইন কৰা ভাল লাগিলে সেই ডিজাইনটো অৰ্ডাৰ দিলে কিমান দিন লাগে আপোনাৰ ধৰি লওক গোটেই ডিজাইনটো বনাই পেলাই যদি নতুনকৈ কাটিব লাগে অলপ টাইম ল'ব যদি আমাৰ হাতত থকা ডিজাইন হয় তেতিয়া বেছি দিন নালাগে এনেই কিমান দিন লাগে এমাহ 1.5 মাহ হৈ যাব আৰু যদি ধৰি লওক হাতত কটা ডিজাইন নহয় ধৰি নতুনকৈ কাটিবলগীয়া হয় তেতিয়া অলপ দেৰি লাগিব তেতিয়া কিমান দিন লাগিব 2 মাহমান লাগিব আচ্ছা গতিকে আপোনালোকৰ প্ৰয়োজন অনুসৰি যদি নতুন ডিজাইন লাগে নিজে যদি ভাবি থকা লাগে তেতিয়াহ'লে অলপ আগতীয়াকৈ যোগাযোগ কৰিব ঠিক আছে ধন্যবাদ মুগা সূতাৰ এইখিনি দেখালোঁ আপোনালোকক আৰু তেখেতৰ নাম্বাৰটো মই তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট তেখেতৰ নাম্বাৰত কল কৰি প্ৰয়োজন অৰ্ডাৰ কৰিব পাৰিব আপোনালোকে ডিজাইন লাগিলেও দিব পাৰিব আৰু ডিজাইন দিব পাৰিব আৰু দোকানত যিটো প্ৰাইচ পাব তাতকৈ যথেষ্ট কমত পাব প্ৰাইচবিলাক যিমানখিনি দোকানত প্ৰাইচটো থাকিব সেই তাতকৈ বহুতখিনি কম দামত আপোনালোকে পাব আৰু কাপোৰবিলাক থাকিব টেষ্টিং কৰা থাকিব হলমাৰ্ক থাকিব আৰু হলমাৰ্কটো অৱশ্যে কিন্তু অকল শুৱালকুছিৰ কাৰণে কিন্তু বাহিৰৰ কাৰণে হলমাৰ্ক নহয় অকল শুৱালকুছিৰ যিমানখিনি শিল্পৰ লগত জড়িত হৈ আছে ইয়াৰ লগত জড়িত হৈ আছে বস্ত্ৰশিল্পৰ লগত জড়িত হৈ আছে তেখেতলোকেহে হলমাৰ্কটো মানে তেখেতলোকৰ কাপোৰতে হলমাৰ্ক থাকিব বাকী বাহিৰৰ যিবিলাক মানে আছে তেখেতলোকে যদি বিচাৰে ইয়াতে হেৰি কৰিব পাৰিব তেখেতলোকে আনি টেষ্টিং কৰাই লৈ যাব পাৰিব কিন্তু হলমাৰ্কটো তেখেতলোকক প্ৰদান কৰা নহয় অকল শুৱালকুছিৰ বাবে আৰু শুৱালকুছি কাপোৰ ল'লে আপোনালোকৰ সেইটোৱে সুবিধা যে কাপোৰবিলাকৰ পিয়ৰিটি পাব কাৰণ হলমাৰ্ক থকা কাপোৰ ল'ব আপোনালোকে তেতিয়া আপোনালোকে তাত পিয়ৰিটি পাব আৰু এয়া আছিল ভিডিঅ'টো আৰু বাকী অন্য এটা ভিডিঅ' লগ পাম শুৱালকুছিৰ সেই অন্যটো ভিডিঅ'ত আমি শুৱালকুছিৰ য'ত টেষ্টিং চেণ্টাৰ আছে তালৈ যাম আৰু তাত গৈ আপোনালোকক দেখাম তাত কেনেকৈ কাম হয় টেষ্টিং কেনেকৈ কৰা হয় কাপোৰবিলাক অৰিজিনেল কেনেকুৱা হয় সেইবিলাকৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তো অন্যটো ভিডিঅ' লগ পাম তেতিয়ালৈকে টেক কেয়াৰ বাই বাই তো আমি এই টেষ্টিং কৰি আছে ইয়াতে আৰু প্ৰথমে আপোনাৰ নাম লগাইছোঁ
দেখা তাৰপিছত যেতিয়া পৰীক্ষা কৰা হ'ব কাপোৰযোৰ তেতিয়া তাৰমানে কি কৰিব হ'ব আমাৰ ইয়াতে এইটো লেবাৰত লগাই দিয়া যায় এইখন হ'ল আমাৰ টেষ্টিং ৰিপৰ্ট মানে কি ইয়াতে দিগত কি আছে কাপোৰযোৰৰ মানে পানীত কি আছে এইটো লগাই দিওঁ এতিয়া মানে হৈ আছে তাতে পলিষ্টাৰটোকে পিয়ৰ চিলিক বুলি মানে কাষ্টমাৰক ঠগাই আছে